নমস্কাৰ আজি মই দেউৰী পি ব্লকলৈ স্বাগতম জনাইছোঁ। আপোনালোকে য'তে আছক ভালে আছে বুলি আপোনালোকে ভাবিছোঁ। গতিকে আপোনালোকে আজি মোৰ এটা ভিডিঅ' এটা আপোনালোকক উপলব্ধ কৰাম, যিটো ভিডিঅ' নেকি আপোনালোকৰ দেউৰী মানুহে বা দেউৰী জনজাতীয় মানুহে কেনেকৈ নামচিং বনায়, আপোনাৰ এই যে কচু গছৰ পৰা কেনেকৈ নামচিং বনায় সেইটো দিশত অকণমান আপোনালোকে আজি উপলব্ধ কৰাম। কচুৰ লগতে আপোনাৰ নামচিং বনায়, কেনেকৈ বনায় দেউৰী জনগোষ্ঠীয় মানুহে সেইটো দিশত আপোনালোকক আজি উপলব্ধ কৰাম। সেইটো আপোনালোকে অলপমান চাই ল'ব। এতিয়া মই আপোনালোকৰ ওচৰলৈ আনিছোঁ। এয়া প্ৰথমতে আপোনালোকে কচুটো আনি তেখেতসকলে এয়া আমাৰ দেউৰী জাতিসকলে কচুটো ধুনীয়াকৈ ধুই মেলি চাফ চিকুণকৈ আপোনালোকে কৰাহে ৰাখিছে। ৰাখি মেলি তেখেতসকলে এতিয়া প্ৰথমতে এতিয়া আপোনালোকে চব এইটো আমাৰ এতিয়া শুকান মাছ কিন্তু ইয়াত জুইয়ে কোনো সিজোৱা মাছ নহয়। আপোনালোকে দেখিছে এইকণ হৈছে আপোনাৰ মুঠৰ ওপৰত ৰ'দত শুকাই থয়। কেতিয়াবা ৰ'দ যদি কম হয় আপোনালোকে সেই ঘৰ জোঁৱা চাঙত তলত জুইটো জ্বলাই এনেকৈ শুকান কৰি আনে। আপোনালোকে চাওক এইটো ইয়াত বিভিন্ন মাছ আছে, পুঠি মাছ, মোৱা মাছ, খলিহনা, সকলো খাই মাছ, গৰৈ মাছ সকলো মিক্সাৰ হৈ থাকে। এইখিনি মাছ নি এতিয়া শুকান কৰি আনি তেখেতসকলে আমাৰ এই যে দেউৰী জনজাতীয় এইকণ দেখিছে আপোনালোকে উপলব্ধ কৰাইছে। দেখি সেইজন তেখেতে আমাৰ ইয়াত দেখি দেউৰী মানুহে কেনেকৈ আপোনালোকে বৰিয়েদি ঢেঁকীখন চলাই দিয়া নামচিং ইয়াতে তৈয়াৰ কৰিছে। নামচিং মানে শুকান মাছ লৈ আপোনাৰ কচু গুড়ি দেউৰী মতে চোচা বুলি কয়, এইটো চোচা তেনেকৈ খুন্দি মেলি ধুনীয়াকৈ ৰাখে। ৰখাৰ পাছত লগতে তাত আপোনালোকে উপলব্ধ কৰিছে নিমখ, এই বাতি থকা নিমখো দি তেনেকৈ নামচিংবিলাক তৈয়াৰ কৰা হয়। কিন্তু এই বস্তুটো আজি আপোনালোকে লগে খাব নোৱাৰে। সেইটো আপোনালোকে দুদিন তিনিদিনমান ঘৰ এনেই জোঁৱা চাঙতে ৰাখি তাৰপাছত আপোনালোকে যিকোনো পাতত জুইৰ মাজত গৰম কৰি যদি সেক দি খায় তেতিয়াহ'লে আপোনালোকে খাই একদম বৰ মজাকৈ টেষ্টি লাগে। কেতিয়াবা যদি আপোনালোকে পাই খাই চাব। আৰু দেউৰী চাঙত কেতিয়াবা আহিলে এইবিলাক বস্তু আমাৰ তাত থাকেই, আপোনালোকে উপলব্ধি ক'বলৈ পাব। এতিয়া হ'ল প্ৰধান কথা হ'লে এই কচুটো হৈছে আপোনাৰ বিভিন্ন কচু থাকেই। কচুৰ মাজত আপোনালোকে দেখিছেই এতিয়া বগা কচু, ক'লা কচু দুইটাৰ ভিতৰে কৰিব পাৰে। এইটো দশাবিন্ধ ৰাইজ। এতিয়া সেইটো দিশত মই আমাৰ দেউৰী মানুহ ইয়াত কচু খুন্দি থকা তেখেতক কৈছোঁ, এইটো কচুটো আপোনালোকে কেতিয়া অনা আছিল সেইটো দিশত অকণমান কৰিলে ভাল হ'ব। দুদিন তিনিদিনমান হৈছে আৰু অনা। বাকলি চফা কৰি ৰাখিছোঁ আৰু খাবলৈতো ভাল হ'ব নহয় জানো, টেষ্টিটো লাগিব। আৰু লগতে তেখেতে এইজনী আমাৰ মাছ ধৰে, এইজনী আমাৰ দেউৰী বোৱাৰী জনজাতীয় বোৱাৰী, তেখেতে মাছটো কিমান দিন শুকালে সেইটো দিশত অকণমান কৈ দিব নেকি আপুনি? এইটো মাছটো ৰ'দটো বেছি হ'লে এদিন দুদিনতে শুকাই যায়। এইটো মাছটো ৰ'দ যদি নিদিয়ে তাৰপৰা আকৌ জোঁৱা চাঙত দি পিনি তাক শুকাই মেলি এতিয়া পোক হৈ যায় নেকি? আৰু কেতিয়াবা নহয় মাখি চাকি পৰিবলৈ দিয়ে নেকি? মাছটো নপৰে, ধুনীয়াকৈ চাফ চিকুণ কৰি ৰাখে না। নিদিলে মাখি পৰিবই আৰু জ্বলাই থৈ দিলে মানে মাখি চাকি নপৰে আৰু। এতিয়া মিনিমাম আপোনালোকে দেখিছেনে এই বয়সলৈকে তেখেতসকলে এনেকৈ দেউৰী নামচিং প্ৰডাকশ্যন কৰি থাকে। গতিকে আপোনালোকে কেতিয়াবা আহিলেতো পাবই আৰু। এইটো আমাৰ এতিয়া আমি বাঁহগাঁও দেউৰী গাঁৱৰ পৰা তেখেতসকলে এইখিনি প্ৰডাকশ্যন কৰি আছে। এই কৰে আমাৰ বয়োজ্যেষ্ঠ তেখেতে ইমান এই বয়সতে এনেকুৱা কামতে দেখি মাৰি এনেকৈ নামচিং যে বনাই থাকে, সেইটো দিশত তেখেতে কিবা এটা ক'ব নেকি ৰাইজক? মই ৰাইজক অনুৰোধ কৰিছোঁ, এতিয়া আমাৰ ঘৰুৱা পৰিৱেশৰ নামচিং দেউৰী মতে চোচা বুলি কয়। আমি সহজাতে গৈ মাছ ধৰোঁ, মাছৰ বেছি হেৰি হ'লে জোঁৱা চাঙত শুকাওঁ, বাচি মেলি ধুনীয়াকৈ। আৰু মাছবিলাক শুকুৱাই যোৱাৰ পাছত লাহেকৈ কচু বিচাৰোঁ, কচু লৈ কচুটো দুদিনৰ আগতে কাটি আনোঁ আৰু অকণমান শুকাবলৈ দিয়ে। আৰু শুকান মাছৰ লগত এনেকৈ পৰিৱেশত ডেকিৰ লগত মানে শুকতি বনায়। তাৰ মাজতে এইটো আমাৰ বেৰাষ্টিক বস্তু আমাৰ আঘোণ মাহত আৰু ক'ত কেতিয়াবা সুদাবাদ হয় তেতিয়া নামচিং ঔটেঙাৰ লগত বা বাটৰ গুটিৰ লগত মিহলাই ধুনীয়াকৈ ফ্ৰাই কৰি খালে, জালুক জলকীয়া দি ফ্ৰাই কৰি খালে ইমান বেৰাষ্টিক খাই আৰু এটা কথা পানী ওলাই যাব। ঠিকে আছে। আৰু এটা কথা আপোনালোকৰ এই নামচিংখন আপোনালোকে যে তৈয়াৰ কৰিছে, এতিয়া কিবা ভেলিডিটি আছে নেকি? কিমান দিনলৈকে আপোনালোকে ৰাখিব পাৰে সেই দিশত অকণমান ইয়াৰ ভেলিডিটি আমাৰ এনে বাঁহৰ চুঙাত ভৰাই দিয়া যায়। সিহঁতৰ চোৱা চিষ্টেমটো বাঁহৰ চুঙা ডাঙৰ চাই বাঁহৰ চুঙা কাটি পেলাই বৰাই মেলি একদম হক মাৰি পেলাই
কি মজা ভেলিডিটি মিনিমাম এবছৰটো থাকে এবছৰৰ পাছত অকণমান থাকিলেও কিন্তু টেম্পাৰটো অলপ কমি যায় নেকি আৰু একো গুণাগুণ নহয় তাত কোনো ক্ষতিগ্ৰস্ত নহয় Side effect হৈ জানো? নহয়তো। কিমান দিনলৈ থাকিব গুণে নধৰে কিমান দিনলৈ খাই থাকিব পাৰে অন্তত ৰখোৱাৰ চিষ্টেমটো ধোঁৱা চাঙত থাকিব লাগে ই ধোঁৱা চাঙৰ পৰা ই ধুনীয়া চেফটিত থাকিব আপোনালোকে বস্তুটো যেতিয়ালৈকে ধোঁৱা চাঙত নিবলৈ দিয়াৰ আগতে আপোনালোকে চুঙাত ভৰাই চুঙাত ভৰোৱাৰ পাছত লাষ্টত আপোনালোকে সাপতি কিহেৰে দি মাৰে সেই দিশত অকণমান ক'বচোন কলপাতৰ তলত দি ওপৰত হেৰি লগত পলিথিনৰ লগত বান্ধি থৈ দিয়ে ভালকে সাপৰ হেৰি হাৱা নোযোৱাকে আৰু তাৰ ওপৰত অকণমান আপোনালোকে নিমখ ছটিয়াই দিব নিমখ ছটিয়াই দিয়ে নে নিমখটো দিয়াৰ কাৰণটো নিমখটো তলতো অলপ দিয়ে ওপৰতো অলপ দি পিনি তাৰপৰা বান্ধি থৈ দিয়ে আমি তেতিয়াহ'লে পোক সোমাব নোৱাৰে নহয় জানো বীজাণুবিলাকে তাত এটেক কৰিব নোৱাৰে সেই চাওক দৰ্শকবৃন্দ ৰাইজ এনেকৈ ধৰণে আমাৰ এই নামচিংবিলাক তৈয়াৰ কৰা হয় ইয়াত কোনো ছাইড এফেক্ট নাই আপোনালোকে যদি কেতিয়াবা দৰকাৰ হয় দেউৰী ঘৰত প্ৰতিটো ঘৰতে এইবিলাক বস্তু উপলব্ধ হৈ থাকে গতিকে আপোনালোকে দৰকাৰ হ'লে আহি মেলি কেতিয়াবা টেষ্টি কৰি চাব আৰু পাৰিলে নিজে ঘৰটো নিজে প্ৰডাকশ্যন কৰি ল'ব পাৰিব কিন্তু কেতিয়াবা আমাৰ ভিডিঅ'টো চাই আপোনালোকে যদি ক'ৰবাত যদি ভুলভ্ৰান্তি দেখিছে অকণমান ক্ষমা কৰিব আমি নতুনকৈ এই শিকা সময় হৈছে বা কৰিছোঁ আৰু আপোনালোকে এইখন কাম কৰিবলৈ যাওঁতে আপোনালোকে আমাৰ ভিডিঅ'টো শ্বেয়াৰ কৰি কমেণ্ট কৰি চাই মেলি কামটো কৰিলে আপোনাৰ নিশ্চয় ছাকচেছ হ'ব বুলি আমি আশা কৰিছোঁ ইয়াকে কৈ আমাৰ আজি পি ব্লগটো ইমানতে সামৰণি মাৰিলোঁ ধন্যবাদ